মুঠতে লাখপতি বনাইহে এৰিম আৰু সেই কাৰণে এই 10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে 24,000 মহিলাক 10,000 টকাকৈ আমি বিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিম প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই 10,000 টকাকৈ লাভ কৰিব যেতিয়া 10,000 দিম বুলি কৈছিল বহুতে বিশ্বাস কৰা নাছিল পুৱা দিনাখনটো বিশ্বাস কৰিবই লাগিব কাৰেণ্টত শৰ্ট লাগিলে তো মানুহে গমেই পাব কাৰেণ্ট আছে টকাটো আৰম্ভণি যিসকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব নিজৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰিলেও হ'ব ঘৰত হাল পাতিলেও হ'ব যিসকলে 10,000 টকাটো অলপ আগতে মোক বাইদেউ এজনীয়ে কৈছে কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত মালা দিওঁতে বাইদেৱে কৈছে 10,000 টকাটো পালে মই এটা মোবাইল কিনি ল'ম এইটো নকৰিব এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম 24,000 মহিলাক 10,000 টকাকৈ আমি বিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিম প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই 10,000 টকাকৈ লাভ কৰিব এতিয়া আপোনালোকে ক'ব গহপুৰত কেতিয়া পাম হয় নে নহয় হেতু জানিব লাগে নে নাই গহপুৰত কেতিয়া পাব এটো উৎপল বৰাই মোক যিদিনাখনে মাতিব সেইদিনাখনে মই গহপুৰতো দি যাম মই উৎপল বৰা আৰু ৰঞ্জিত দত্তৰ পৰা এটা সময় লম যে বিশ্বনাথৰ বাবে এদিন আৰু গহপুৰৰ বাবে এদিন আপোনালোকক আহি মই চেক দি থৈ যাম আপোনালোকে চেক লৈ ল'ব কোনো অসুবিধা নাই কিন্তু এইটোৱে শেষ নহয় যেতিয়া 10,000 দিম বুলি কৈছিল বহুতে বিশ্বাস কৰা নাছিল পুৱা দিনাখনটো বিশ্বাস কৰিবই লাগিব কাৰেণ্টত শৰ্ট লাগিলে তো মানুহে গমেই পাব কাৰেণ্ট আছে বুলি হয় নে নহয় গতিকে এতিয়া মই নেক্সট কথা কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম আৰু যোনে 25,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক মই 50,000 টকা দিম মুঠতে লাখপতি বনাইহে এৰিম আৰু সেই কাৰণে এই 10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব অৰ্থাৎ 30 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবলৈ আগবাঢ়িছো মই উৎপল বৰা ডাঙৰীয়াক কৈছো যে গহপুৰৰ যদি 2-এটা পৰিয়ালে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই মই আৰু 3,000 পৰিয়ালৰ বাবে আপোনাক আজিয়ে অৰুণোদয় আঁচনি দিছো যিসকল দুখীয়া পৰিয়ালে পোৱা নাই কোনেও দুখ পাব নালাগে কোনেও কষ্ট পাব নালাগে সকলোকে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম আগতে ৰেচন কাৰ্ড আছিল ৰেচন কাৰ্ডত আমি 3 টকা দামত চাউল কিনিব লাগিছিল আপোনালোকৰ মনত আছে নাই মই নাজানো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিলে এতিয়া আমাৰ ৰেচন কাৰ্ডখন দেখুৱালে আমি হস্পিটালত ট্ৰিটমেন্ট কৰিব পাৰো বিনামূলীয়া চাউল পাও মধ্যবিত্ত পৰিয়ালেও মোক আজিকালি আহি কয় ৰেচন কাৰ্ড লাগে অশোক সিংগালে মোক সদায় কয় যে ঢেকিয়াজুলিৰ মধ্যবিত্ত মানুহখিনিও ৰেচন কাৰ্ড বিচাৰে মই খুদু দাদা কিয় বিচাৰে বুলে চাউলৰ কাৰণে নহয় ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে ট্ৰিটমেন্ট পাব পাৰে আজ এই বছৰত অসমৰ ৰাইজে মেডিকেলত ট্ৰিটমেন্ট কৰাৰ বাবে আমি নাৰ্সিং হোম আৰু মেডিকেল কলেজত 1,000 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আমি উভতাই দিছো যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে তেওঁলোকে এই টকাৰ বোজ তেওঁলোকে সহিব নালাগে এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো এই বছৰৰ পৰা অক্টোবৰ সেপ্টেম্বৰ মাহৰ পৰা আমি ৰেচন কাৰ্ডৰ দোকানত চাউলটো দিমেই তাৰ লগত আমি বজাৰতকৈ 25 টকা দামত প্ৰতিটো পৰিয়ালক আমি 1 কেজিকৈ দালি দিয়াৰ ব্যৱস্থা কৰিম তাৰ লগে লগে প্ৰতিটো পৰিয়ালত বজাৰতকৈ 25 টকা কম দামত আমি চেনি পোৱাৰ ব্যৱস্থা কৰি দিম আৰু বজাৰতকৈ কম দামত 10 টকা কম দামত
আমি 1 কেজি নিমখ পোৱাৰ ব্যৱস্থা কৰি দিম। তাৰ মানে ৰেচন কাৰ্ড পালো, ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউল পালো, 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্ট পালো, আৰু দালি যদি বজাৰত 100 টকা দাম, ৰেচনৰ দোকানত 75 টকা পাম, চেনি যদি 50 টকা দাম, ৰেচনৰ দোকানত আমি 25 টকা পাম, নিমখৰ দাম যদি 30 টকা, ৰেচনৰ দোকানত আমি 20 টকাতে আমি লাভ কৰিবলৈ সক্ষম হ'ম। শ্ৰদ্ধাৰ ৰাইজ, লাহে লাহে ৰেচন কাৰ্ডৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়ি বাঢ়ি গৈ থাকিব, যে এখন ৰেচন কাৰ্ডত দালিও পায়, চেনিও পায়, নিমখো পায়, আৰু আমাৰ তাৰ লগে লগে এই ৰেচন কাৰ্ডতে আমি মেডিকেল ট্ৰিটমেণ্টটো কৰিব পাৰোঁ। মোক উৎপল বৰা ডাঙৰীয়াই কৈছে যে গহপুৰত কিছু দুখীয়া পৰিয়ালে এতিয়াও ৰেচন কাৰ্ড পাব বাকী আছে। মই যিখিনি পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই, দুখীয়া পৰিয়ালক তাকো ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিম, সেই প্ৰতিশ্ৰুতিয়ে মই আজি আপোনালোকৰ আগত দি থৈ গৈছো। শ্ৰদ্ধাৰ ৰাইজ, লোকসভা ইলেকশ্যনৰ সময়ত আমি আপোনালোকক কৈছিলো যে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। আজি অসমত ছোৱালীক পঢ়ুৱাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে। 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, PG ফাৰ্ষ্ট ইয়াৰ, আজি ছোৱালীবিলাকে মাহত বেংকৰ একাউণ্টত টকা পায়। এই বছৰৰ পৰা প্ৰথম বৰ্ষৰ ছোৱালী দ্বিতীয় বৰ্ষ পাব, আৰু প্ৰথম বৰ্ষত নাম লগোৱা ছোৱালীৰ এডমিশ্যনো ফ্ৰী হ'ব, আৰু তেওঁলোককো আমি নিযুত মইনা আঁচনি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম। মাজে মাজে মোক কৈ থাকে ল'ৰাবিলাকে, মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি? আমি তেওঁলোককো কৈছো যে এইবাৰৰ পৰা যিবিলাক ল'ৰা ডিগ্ৰী পাছ কৰিব, পৰীক্ষাত ইণ্টাৰভিউ দিব, গুৱাহাটীত যাব লাগে, তেজপুৰত যাব লাগে, ইণ্টাৰভিউৰ বাবে পঢ়িব লাগে, মই ডিগ্ৰী পাছ কৰিছো, দেউতা মাক পইচা খুজিব লাজ লাগে, ডিগ্ৰী পাছ কৰা সকলো ল'ৰাক 1 বছৰৰ কাৰণে আমি 2,500 টকা কৰি বেংকৰ একাউণ্টত আমি দি থাকিম, তাৰ ব্যৱস্থাও আমি হাতত লৈছো। মই যেতিয়া মিটিঙত যাওঁ, মোক ৰাইজে কয় যে ইলেক্ট্ৰিচিটিৰ দাম অলপ কমাই দিব নোৱাৰি নেকি? অহা 1 এপ্ৰিলৰ পৰা, অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলতো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম। মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব, আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে, দাম কমা কোনেও শুনা নাই। এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো। যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলো, ৰাইজক কৈছিলো যে জিঅ' টেগিং কৰোঁতে কিমান টকা দিব লাগে। ৰাইজে কৈছিলে 20,000 দিব লাগে, 25,000 দিব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে, কোনো টকা পইচাৰ কথা নাই, সুন্দৰভাৱে জিঅ' টেগিং হৈছে। আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই, 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছো। অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম। তাৰ পিছত আকাশেদি স্যাটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে। কিন্তু পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহ'ব, চিনাক্তকৰণত কাম নহ'ব, যি হ'ব আকাশৰ পৰা স্যাটেলাইট দি হ'ব, মানুহেদি একো নহয়। গতিকে সত্যৰ জয় হ'ব, আৰু সঁচা মানুহে ঘৰ পাব, যোনে পাব লাগে সি পাব, যোনে পাব নালাগে নাপায়। ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলক মই 10,000কৈ টকা দিম। এতিয়া কংগ্ৰেছৰ মানুহবিলাকে ক'লে নাই ক'ত দিব হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মই কংগ্ৰেছৰ মানুহবিলাকক ক'ম যে অহা কালিৰ পৰাতো দিয়া আৰম্ভ কৰিম, এতিয়া তহঁতি গাঁতত সোমাবি নে নাই? এতিয়া গাঁতত সোমাবনে নাই এই প্ৰশ্নটোৰ উত্তৰ মোক লাগে। অহা কালি আমি বিহালীত যাম, 24,000 মহিলাক 10,000 টকাকৈ আমি দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিম। প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই
10,000 টকাকৈ লাভ কৰিব। এতিয়া আপোনালোকে ক'ব গহপুৰত কেতিয়া পাম, হয় নে নহয়? সেইটো জানিব লাগে নে নাই? গহপুৰত কেতিয়া পাব এইটো উৎপল বৰাই মোক যিদিনাখনে মাতিব সেইদিনাখনে মই গহপুৰতো দি যাম। মই উৎপল বৰা আৰু ৰঞ্জিত দত্তৰ পৰা এটা সময় ল'ম যে বিশ্বনাথৰ বাবে এদিন আৰু গহপুৰৰ বাবে এদিন আপোনালোকক আহি মই চেক দি থৈ যাম, আপোনালোকে চেক লৈ ল'ব, কোনো অসুবিধা নাই। কিন্তু এইটোৱে শেষ নহয়। যেতিয়া 10,000 দিম বুলি কৈছিলো বহুতে বিশ্বাস কৰা নাছিল।